ডিব্ৰুগড় জিলাৰ মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড় জিলাৰ মৰাণত আজি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। AS06AL0655 নম্বৰৰ এখন হোণ্ডা এক্সট্ৰা আৰু AS03CC1559 নম্বৰৰ এখন মহেন্দ্ৰ বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষ ঘটে। এই দুৰ্ঘটনাত পানীতোলা বৰবিল গাঁৱৰ বাসিন্দা পিতা পুত্ৰ খগেন বৰুৱা আৰু মুগল কিশোৰ বৰুৱা ঘটনাস্থলীত নিহত হয়। নিহত খগেন বৰুৱা খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভেকচিনেটৰ হিচাপে আছিল। আনফালে মুগল কিশোৰ বৰুৱা মৰাণ সেণ্ট জোছেফ স্কুলৰ ৮ম শ্ৰেণীৰ শিক্ষাৰ্থী আছিল। দুৰ্ঘটনাৰ সময়ত খগেন বৰুৱাই পুত্ৰক স্কুলত থবলৈ গৈছিল। আনহাতে মদ কঢ়িয়ানা AS03CC1559 নম্বৰৰ বলেৰো পিকআপ বাহনখন চালকক আৰক্ষীয়ে আটক কৰি চিকিৎসালয়ত ভৰ্তি কৰে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত স্তব্ধ কৰি দিছে। খগেন বৰুৱা তেওঁ খোৱাং PHCত কৰে। ল'ৰাটো স্কুলত থৈ পিনি তেওঁ ডিউটিলৈ যাব লৈছিলে। ৮টামান বাজিছিলে তেতিয়া সিমান সময়তে এক্সিডেণ্টটো হ'ল বুলি কৈছে। মই বিশেষকৈ তাৰমানে মইতো নাথাকোঁ, মই দুই এজনত থাকোঁ। তাৰপৰা আহি পিনি কোনে ইয়াতে পাইছোঁহি আৰু ল'ৰাটো যুগল কেশু বৰুৱা। কোন ক্লাছত পঢ়ে? 8ত। কোন স্কুল? বলেৰো এখন ৱাইন শ্বপৰ গাড়ী আৰু ভাইটিখন এখন হেৰি গাড়ী নিজৰ গাড়ী। এখন এক্সিডেণ্ট হ'ল এই গাড়ী এখনৰ লগত এখনৰ বলেৰো পিকআপ এখনৰ লগত। মানে আমাৰ এতিয়া হস্পিটেলৰ ষ্টাফ হয় খগেন বৰুৱা, আমাৰ খোৱাং ব্লক PHC হয় ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। তেখেতে মানে নিজৰ ল'ৰাটো ক্লাছ 8ত পঢ়ে। তেওঁ সেই সময়খিনিতে স্কুলত থ'বলৈ আহিছিলে আৰু সেই সময়তে সেই অপজিট ফালৰ পৰা গাড়ী এখন আহিছিলে বলেৰো পিকআপ। দুইখন গাড়ীৰে মাজত এটা সংঘৰ্ষ হ'ল। সংঘৰ্ষ হোৱাৰ পিছত ঘটনাটো ইমানখিনি পৰ্যায় পালে যে গাড়ীখন মানে ভাঙি চিঙি পাই শেষেই হৈ গ'ল। আৰু এতিয়া লগে লগে তেওঁলোক দুজনেই ঢুকাই থাকিলে। এজনক যিজন তেওঁ দেউতাকক আমাৰ মৰাণ চহৰতে থকা মৰাণ মেডিকেল চেণ্টাৰ হস্পিটেলখনত ভৰ্তি কৰোৱা হ'ল। তাৰপিছতে ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিলে। আৰু তেওঁৰ যিজন ল'ৰা আছিলে সন্তান ক্লাছ 8ত পঢ়ে, তেওঁক সেই আমাৰ মৰাণ তিলৈ সামৰিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিলে আৰু তাতে তেওঁৰো মৃত্যু হোৱা বুলি আমি এতিয়ালৈকে গম পাইছোঁ। আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু কাৰণ তেওঁলোকৰ একেলগে বাপেক দেউতাক আৰু সন্তানৰ এনেকুৱা এটা হ'ল আৰু আমি যথেষ্টখিনি শোক প্ৰকাশ কৰিছোঁ আৰু